মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্পেচিয়েলি ছ'চিয়েল চায়েন্স ক্লাছ 7। প্ৰথম প্ৰশ্ন আহিব পাৰে, পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? পৰিৱেশ দুই প্ৰকাৰৰ, জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। তাৰপিছৰ প্ৰশ্ন হ'ল, বৰষুণ কেই প্ৰকাৰৰ আৰু কি কি? বৰষুণ তিনি প্ৰকাৰৰ। 1 নম্বৰ হ'ল পৰিচালন বৰষুণ, হলুৎক্ষেপ বৰষুণ, ঘূৰ্ণি বৰষুণ আৰু অনন্য বৃষ্টি। আৰু ভাৰতত গোটেই বছৰতে এটা জেগাত ঠাণ্ডা হৈ থাকে, সেই জেগাটোৰ নাম কি? উত্তৰ হ'ব শ্বিলং। তাৰপিছত বতাহ কেই প্ৰকাৰৰ? বতাহ কেই প্ৰকাৰৰ? বতাহ কেই প্ৰকাৰৰ ক'লে ইয়াৰ উত্তৰ হ'ব বতাহ তিনি প্ৰকাৰৰ। বতাহ তিনি প্ৰকাৰৰ। নিয়ত বতাহ, সাময়িক বতাহ আৰু স্থানীয় বতাহ।